Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু ইতিমধ্যে আপোনালোকে মোৰ থাম্বনেলটো দেখিলেই আজিৰ ভিডিঅটো কিহৰ ওপৰত হ'ব পাৰে। সো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ADRE 2.0 ৰ যেহেতু আপোনালোকে অলৰেডি অফিচিয়েল সিলেবাস পাই গল, এক্সাম প্যাটাৰ্নৰ কথা গম পালে আৰু লগতে আপোনালোকৰ এক্সামিনেশন প্ৰগ্ৰামো টেন্টেটিভলি সেপ্টেম্বৰ অক্টোবৰ বুলি অলৰেডি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্লেৰিফিকেশন দিলে হেতুৰ ওপৰত, কিন্তু তথাপিতো SLRC বা সেভাৰ ফালৰ পৰা অফিচিয়েল নটিফিকেশন এতিয়ালৈকে আহা নাই, সোনকালে আহি যাব। আৰু লগতে আপোনালোকে গম পাই যে আসাম গভৰ্ণমেণ্টৰ যোনবিলাক এক্সামছ আছে গ্ৰেড 3 হওক গ্ৰেড 4 হওক, তাতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা বহুত কুৱেশ্যনছ কমন আহিব পাৰে। সো আজিৰ ভিডিঅ'টোত মই ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজ সমাজ অধ্যয়ন আৰু সাধাৰণ জ্ঞানৰ কিছুমান মোষ্ট ইম্পৰ্টেণ্ট MCQs মাল্টিপল চইচ কুৱেশ্যনছ বা কুৱেশ্যনছ লৈ আহিছোঁ, আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমান যোনখিনি অলৰেডি আসাম গভৰ্ণমেণ্টৰ আগৰ কুৱেশ্যন পেপাৰ্ছত আহি গৈছে। আৰু আপোনালোকে ভিডিঅ'টো দেখিলে গম পাব তাতে যোনবিলাক কুৱেশ্যনছ আছে এটা কুৱেশ্যনতে আপোনালোকে 3-4টা কুৱেশ্যনছ বাছি উলিয়াব পাৰে। আৰু আজিৰ পেপাৰকেইখন আগতে হৈ যোৱা DHS DMEৰ কিছুমান কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ, তেনেকৈ মই বহুতখিনি ভিডিঅ' কভাৰ কৰিম। সো আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, কুৱেশ্যনছবিলাক অলৰেডি কুৱেশ্যন পেপাৰ ছল্ভ কৰা আছে, ভালকৈ আছে, গোটেইখিনি ডিটেইলছ মই আপোনালোকৰ সৈতে এক্সপ্লেইন কৰি দিছোঁ। যিসকলে ইংৰাজী বুজি পোৱাত অলপ সমস্যা হয় তেওঁলোকেও একো প্ৰব্লেম নাপায়, মই ভালকৈ অসমীয়াত আপোনালোকক গোটেইখিনি বস্তু বুজাই দিম কুৱেশ্যনছবিলাক। সো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে দেখিছে ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে, হু ৱাজ দি ফাউণ্ডাৰ অফ ময়ূৰা ডাইনেষ্টি। ঠিক আছে, ময়ূৰা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন? সো ইয়াতে কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰগুপ্তা ময়ূৰা। এতিয়া কেতিয়াবা কুৱেশ্যনত আহিব পাৰে হু ৱাজ দি ফাউণ্ডাৰ অফ ময়ূৰা ডাইনেষ্টি নাহি পেলাই চন্দ্ৰগুপ্তা ময়ূৰা কোনটো ডাইনেষ্টিৰ ৰজা আছিল বুলি ক'ব পাৰে, বা চন্দ্ৰগুপ্তা বুলি অকল আহিব পাৰে, ময়ূৰা বুলি নাহিব পাৰে, চন্দ্ৰগুপ্তা কোনটো ডাইনেষ্টিৰ ৰজা আছিল বুলি ক'ব পাৰে। সো তেতিয়া আপোনালোকে লিখিব লাগিব ময়ূৰা ডাইনেষ্টি। ঠিক আছে, সো এটা কুৱেশ্যনতে আপোনালোকে কেইবাটাও কুৱেশ্যন বিচাৰি পাব ইয়াতে। নেক্সট কুৱেশ্যনটো আহিছে, হু ডিফিটেড পৃথিৱীৰাজ চৌহান এট দি ছেকেণ্ড বেটেল অফ টেৰেইন। সো বেটেল অফ টেৰেইনৰ যোনখন দ্বিতীয়খন যুদ্ধ আছিলে 1192ত হৈছিলে, তাতে পৃথিৱীৰাজ চৌহানক কোনে হৰুৱাইছিলে? আপোনালোকৰ ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন বি, মহম্মদ ঘৌৰী। ঠিক আছে, মহম্মদ ঘৌৰীয়ে পৃথিৱীৰাজ চৌহানক ছেকেণ্ড বেটেল অফ টেৰেইনত হৰুৱাইছিলে। ইয়াতে কুৱেশ্যনত আহিব পাৰে ছেকেণ্ড বেটেল অফ টেৰেইন কোন চনত হৈছিলে, তেতিয়া হ'ব 1192। আৰু পৃথিৱীৰাজ চৌহানক কোনে হৰুৱাইছিলে তেতিয়া ক'ব পাৰিব মহম্মদ ঘৌৰী। আৰু ছেকেণ্ড বেটেল অফ টেৰেইনত মহম্মদ ঘৌৰীয়ে কাক হৰুৱাইছিলে? মহম্মদ ঘৌৰীয়ে কাক হৰুৱাইছিলে বুলি যদি সোধে কুৱেশ্যনত তেতিয়া পৃথিৱীৰাজ চৌহান হ'ব। আৰু প্ৰথম যোনটো অপশ্যন আছে মেহমুদ অফ গজনী, মেহমুদ অফ গজনীয়ে আপোনালোকক আমাৰ ভাৰতবৰ্ষক 17বাৰ এটেক কৰিছিলে। কোনজন মুছলিম ৰুলাৰে ভাৰতবৰ্ষক 17বাৰ এটেক কৰিছিলে বুলি আহিব, এটেক্স ইণ্ডিয়া 17 টাইমছ। চ' সেইটো হ'ব মেহমুদ অফ গজনী। ঠিক আছে, মেহমুদ অফ গজনীয়ে আপোনালোকৰ যোৰহাটৰ গুজৰাটৰ যোনটো সোমনাথ টেম্পল আছিলে, সোমনাথ মন্দিৰ আছিলে, সেইটো ভাঙিছিলে আৰু লুটি লৈ গৈছিলে বহুতখিনি বস্তু তাৰ পৰা, আৰু বহুত মানুহ মাৰিছিলে সেইটো টাইমত। চ' মেহমুদ অফ গজনী আছিলে, বহুত অত্যাচাৰী আছিলে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য ফেমাছ মতি মছজিদ ইন আগ্ৰা ৱাজ বিল্ড বাই হুইচ অফ দি ফলোয়িং কিং। ইয়াৰ ভিতৰত কোনজন ৰজাই, কোনজন মোগল সম্ৰাটে আগ্ৰা যোনটো আগ্ৰাখন উত্তৰ প্ৰদেশত আছে, আৰু আগ্ৰাতে তাজমহল আছে, আৰু তাজমহল শ্বাহজাহানে বনাইছিলে। আৰু সেই আগ্ৰাখনতে ফেমাছ মতি মছজিদটো কোনজন ৰজাই বনাইছিলে ইয়াতে সুধিছে। চ' এনচাৰটো হ'ব শ্বাহজাহান। ঠিক আছে, আগ্ৰাৰ যোনটো মতি মছজিদ আছে সেইটো শ্বাহজাহানে বনাইছিলে। কুৱেশ্যন নম্বৰ 4, দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফাউণ্ডেড বাই। ইষ্ট ইণ্ডিয়া কোম্পানী যোনটো আছিলে সেইটোৰ প্ৰতিষ্ঠাপক কোন, ফাউণ্ডাৰ কোন আছিলে? চ' সেইটো ইয়াৰে এনচাৰটো হ'ব দি মাৰ্চেণ্টছ অফ লণ্ডন। ঠিক আছে, লণ্ডনৰ দুজন মাৰ্চেণ্টছে ইষ্ট ইণ্ডিয়া কোম্পানী ফাউণ্ড কৰিছিলে। আৰু ইয়াতে আপোনালোকৰ যদি মাৰ্চেণ্টছ কেইজনৰ নাম আহে তেতিয়া ক'ব পাৰিব, ইয়াতে লিখা আছে এক্সট্ৰা ইনফৰ্মেশ্যনত, ফাউণ্ডেড বাই ইংলিছ মাৰ্চেণ্টছ জন ৱাটছ এণ্ড জৰ্জ হোৱাইট। ঠিক আছে, জন ৱাটছ আৰু জৰ্জ হোৱাইট দুজন ইংলিছ মাৰ্চেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীটো ফাউণ্ড কৰিছিলে, প্ৰতিষ্ঠা কৰিছিলে। এতিয়া নেক্সট কুৱেশ্যনটো আহিছিলোঁ, কুৱেশ্যন নম্বৰ 5, ইন হুইচ ইয়েৰ কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড। কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া ষ্টাৰ্টেড হৈছিলে, ভাৰতীয় আন্দোলন কেতিয়া আৰম্ভ হৈছিলে? চ' এনচাৰটো হ'ব 1942, 1942 চনত। ঠিক আছে, 1942 কুইট ইণ্ডিয়া মুভমেণ্ট, আৰু আণ্ডাৰ দি লিডাৰশ্বিপ অফ মহাত্মা গান্ধী কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড ইন 1942। ঠিক আছে, 1942ত হৈছিলে, 1942 চন। অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো, হুইচ ইজ দি স্মলেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম। আমাৰ ছ'লাৰ ছিষ্টেমৰ আটাইতকৈ সৰু গ্ৰহ কি হয়? চ' এনচাৰটো হ'ব মাৰ্কিউৰী। মাৰ্কিউৰীটো আমাৰ প্ৰথম গ্ৰহ হয়। আপোনালোকে যদি ক্ৰন'লজিকেল অৰ্ডাৰত যায় তেতিয়াহ'লে গ্ৰহবিলাক হ'ব মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, ছেটাৰ্ণ, ইউৰিনাছ, নেপচুন। ঠিক আছে,
এই 8টা প্লেনেট প্লুটোটো প্লেনেট নহয় এতিয়া প্লুটোটো একচুৱেলি ডুৱাৰ্ফ প্লেনেট হয় চ' সেইটো কাৰণে প্লুটোটো আমি প্লেনেট হিচাপে কনচিডাৰ নকৰোঁ এতিয়া 8টা প্লেনেট আছে চ' স্মলেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম মাৰ্কিউৰী আৰু যদি বিগেষ্ট প্লেনেট বুলি কয় তেতিয়াহ'লে জুপিটাৰ আৰু কোনটো প্লেনেটৰ আটাইতকৈ বেছি মেক্সিমাম মুন আছে সেইটো হ'লে আপোনালোকে জুপিটাৰ বুলি ভাবিব ডাঙৰ বুলি কিন্তু জুপিটাৰ নহয় আটাইতকৈ ছেটাৰ্ণ শনি গ্ৰহটোৰ আটাইতকৈ বেছি কি বুলি কয় মুন আছে নেচাৰেল ছেটেলাইট আছে যেনেকৈ আৰ্থখনৰ আমাৰ পৃথিৱীখনৰ নেচাৰেল ছেটেলাইট মুন মানে চন্দ্ৰটো তেনেকৈ ছেটাৰ্ণৰ আটাইতকৈ বেছি নেচাৰেল ছেটেলাইটছ আছে বহুত আছে 300-400 মান আছে আৰু যদি জুপিটাৰৰ কথা কওঁ তেতিয়াহ'লে জুপিটাৰ ছেকেণ্ড হাইয়েষ্ট নেচাৰেল ছেটেলাইট আছে জুপিটাৰ মানে শুক্ৰ গ্ৰহ নেক্সট কুৱেশ্যনটো আহিছোঁ হোৱাট ইজ মেকমোহন লাইন মেকমোহন লাইন কি হয় মেকমোহন লাইনটো হ'ল যে অপশ্যন চি বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা ইণ্ডিয়া আৰু চাইনাৰ যোনটো বাউণ্ডেৰী আছে সেইটোক মেকমোহন লাইন বুলি কোৱা হয় আৰু যদি অপশ্যন ডিটোত যোনটো দিয়া আছে দ্য বাউণ্ডেৰী লাইন বিটুইন ইউ এছ এণ্ড কেনেডা ইউ এছ এণ্ড কেনেডাৰ যোনটো বাউণ্ডেৰী লাইন আছে যোনটো বৰ্ডাৰ আছে সেইটোৰ নাম 49 পেৰেলেল আৰু ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ লংগেষ্ট কি বুলি কয় বৰ্ডাৰ হ'ল ইউ এছ এণ্ড কেনেডা 49 পেৰেলেলটো ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট বৰ্ডাৰ হয় লংগেষ্ট কণ্টিনিউৱাছ বাউণ্ডেৰী বুলি যদি কয় তেতিয়াহ'লে লংগেষ্ট কণ্টিনিউৱাছ বাউণ্ডেৰী আটাইতকৈ দীৰ্ঘতম কণ্টিনিউ হৈ থকা বাউণ্ডেৰী হ'ল ইউ এছ এ আৰু কেনেডাৰ 49 পেৰেলেল আৰু নৰ্থ কোৰিয়া আৰু চাউথ কোৰিয়াৰ মাজত যোনডাল বাউণ্ডেৰী আছে সেইডালৰ নাম 38 পেৰেলেল এইকেইটা বস্তু মনত ৰাখিব ইণ্ডিয়া আৰু চাইনাৰ মাজত বাউণ্ডেৰীটোৰ নাম মেকমোহন লাইন আৰু যদি বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা ইজ ন'ন এজ মেকমোহন লাইন আৰু বাউণ্ডেৰী লাইন বিটুইন ইউ এছ এণ্ড কেনেডা 49 পেৰেলেল যোনটো ৱৰ্ল্ডৰ আটাইতকৈ হায়েষ্ট কণ্টিনিউৱাছ বৰ্ডাৰ হয় কণ্টিনিউৱাছ বাউণ্ডেৰী হয় ইউ এছ এণ্ড কেনেডাৰ ভিতৰত কেনেডাৰ মাজত 49 পেৰেলেল আৰু নৰ্থ কোৰিয়া আৰু চাউথ কোৰিয়াৰ মাজত যোনডাল বাউণ্ডেৰী আছে সেইটোৰ নাম 38 পেৰেলেল এইকেইটা বস্তু মনত ৰাখিব চৰি হুইচ অফ দি ফলোয়িং ৰিভাৰ্ছ ইজ লংগেষ্ট ইয়াৰ ভিতৰত কোনখন নদী আটাইতকৈ দীৰ্ঘতম চ' প্ৰথম অপশ্যনটো হ'ব নাইল ঠিক আছে ফাৰ্ষ্ট আটাইতকৈ দীঘল নদী হয় পৃথিৱীৰ ভিতৰত নাইল হয় আৰু যদি হুইচ ইজ দি লংগেষ্ট ৰিভাৰ বুলি যদি কয় তেতিয়াহ'লে নাইল হ'ব সেইটো ইজিপ্ট আফ্ৰিকাত আছে ইজিপ্টৰ পৰা আৰু কিছুমান দেশলৈ বৈ গৈছে আৰু যদি বিগেষ্ট ৰিভাৰ বুলি কয় তেতিয়াহ'লে এমেজন হ'ব ঠিক আছে এমেজন চাউথ আমেৰিকা কণ্টিনেণ্টখনত আছে চাউথ আমেৰিকা কণ্টিনেণ্টখনত এমেজন নদীখন আছে সেইখন এমেজন জংঘল এখনো আছে নদীখনৰ চাৰিওফালে সেইখনো ৱৰ্ল্ডৰ আটাইতকৈ বিগেষ্ট ফৰেষ্ট হয় বিগেষ্ট জংঘল হয় আৰু এমেজন নদীখন বিগেষ্ট ৰিভাৰ হয় আৰু যদি লংগেষ্ট ৰিভাৰ বুলি কয় তেতিয়াহ'লে নাইল বুলি ভাবিব নাইল বুলি লিখিব নাইল বুলি এক্সামত টিক কৰি আহিব আৰু যদি বিগেষ্ট ৰিভাৰ বুলি কয় তেতিয়াহ'লে এমেজন হ'ব আৰু যদি আমি ক্ৰনলজিকেল অৰ্ডাৰত লংগেষ্টটো চাব যাওঁ তেতিয়াহ'লে নাইলটো ফাৰ্ষ্ট হ'ব ইজিপ্ট আফ্ৰিকা ছেকেণ্ডটো হ'ব এমেজন চাউথ আমেৰিকা থাৰ্ডখন হ'ব য়াংছ ঠিক আছে YANGTZD য়াংছ সেইখন থাৰ্ড হয় চাইনাত আছে 4 নম্বৰখন হ'ব মিছৰি ইউনাইটেড ষ্টেটছ অফ আমেৰিকা নৰ্থ আমেৰিকাত আছে USA এখন নৰ্থ আমেৰিকাৰ কাণ্ট্ৰি হয় নৰ্থ আমেৰিকা কণ্টিনেণ্টৰ এখন দেশ আৰু 5 নম্বৰখন হ'ব মিছিছিপি ঠিক আছে নৰ্থ আমেৰিকাৰ এখন দেশ USAত আছে চ' ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত আছে চ' এইখিনি বস্তু আপোনালোকে মনত ৰাখিব সেইকাৰণে এক্সট্ৰা ইনফৰ্মেশ্যনখিনি ইয়াতে কুৱেশ্যনৰ লগত আপোনালোকক দেখুওৱা হৈছে চ' এইখিনি বস্তু মনত ৰাখিব কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ দি কেপিটেল অফ অষ্ট্ৰিয়া এখন অষ্ট্ৰেলিয়া নহয় অষ্ট্ৰিয়া ঠিক আছে অষ্ট্ৰিয়াৰ ৰাজধানী অষ্ট্ৰিয়া নামৰ দেশখন ইউৰোপত আছে সেই অষ্ট্ৰিয়া দেশখনৰ ৰাজধানী কি সুধিছে এনচাৰটো অপশ্যন চি ভেইনা ঠিক আছে ভেইনা অষ্ট্ৰিয়াৰ ৰাজধানী ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিৰ হেডকোৱাৰ্টাৰ আছে ইয়াতে ভেইনাত আৰু লগতে এলজেয়াৰ্ছ বুলি যোনখন চহৰ আছে সেইখন এলজেৰিয়াৰ ৰাজধানী হয় ALGIERS অপশ্যন এত যোনটো আছে এলজেয়াৰ্ছ সেইটো এলজেৰিয়াৰ কি বুলি কয় আপোনালোকৰ ৰাজধানী হয় আৰু ব্ৰুছেলছ যোনখন আছে সেইখন বেলজিয়ামৰ ৰাজধানী হয় ব্ৰুছেলছ নামৰ চহৰখন বেলজিয়ামৰ ৰাজধানী হয় এখন ইউৰোপিয়ান কাণ্ট্ৰি আৰু যদি অপশ্যন ডিটো যোনখন ভেনিছ আছে ভেনিছখন ইটালীৰ এখন চহৰ হয় আৰু ভেনিছখনত আপোনালোকে কোনো মটৰ ভেহিকুল নাপাব সেইখনৰ গোটেইখন আপোনালোকৰ কিছুমান আইলেণ্ড জইন হৈ পেলাই বনোৱা আছে সেইখনত আপোনালোকে অকল ট্ৰেন্সপৰ্টেশ্যনৰ মেইন চ'ৰ্চটো আপোনালোকৰ ৱাটাৰ ট্ৰেন্সপৰ্টে আছে ফেৰিজ বোটছ সেইবিলাকে আছে চ' ইয়াতে কোনো ৰোড ট্ৰেন্সপৰ্ট নাপাব ঠিক আছে এ চিটি ইন ইটালী ভেনিছখন এখন ইটালীৰ চহৰ আৰু যোনখন ব্ৰুছেলছ আছে বেলজিয়ামৰ ব্ৰুছেলছত ইউৰোপিয়ান ইউনিয়নৰ হেডকোৱাৰ্টাৰ আছে নেটৰ হেডকোৱাৰ্টাৰ আছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ইয়াতে ব্ৰুছেলছত আপোনালোকে পাব হুইচ ইজ দি লাৰ্জেষ্ট ক্ৰেচাৰ ইন দি ৱৰ্ল্ড পৃথিৱীৰ ভিতৰতকৈ আটাইতকৈ ডাঙৰ ক্ৰেচাৰ কি হয় চ' এনচাৰটো হ'ব অপশ্যন বি ব্লু হুৱেল ঠিক আছে একচুৱেলি এণ্টাৰ্কটিক ব্লু হুৱেল হয় ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ এতিয়া হুৱেলৰ কেইবাটাও থাকে স্পাৰ্ম হুৱেল আছে হাম্পাক হুৱেল আছে ঠিক আছে হামাৰহেড হুৱেল আছে এতিয়া আটাইতকৈ ডাঙৰ ক্ৰেচাৰটো হ'ল ব্লু হুৱেল এইটো মনত ৰাখিব নীলা তিমিটো ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ এণ্টাৰ্কটিক ব্লু হুৱেলটো ৱৰ্ল্ডৰ আটাইতকৈ বিগেষ্ট লাৰ্জেষ্ট ক্ৰেচাৰ হয় আমাৰ পৃথিৱীত এক্সিষ্ট কৰা
Question number 11, which of the following countries is known as the land of rising sun? ইয়াৰ ভিতৰত কোনখন দেশক land of the rising sun বুলি কোৱা হয়? সূৰ্য প্ৰথম উদয় হয় ইয়াৰ ভিতৰত কোনখন দেশত? তো এনসাৰটো হ'ব অপশন সি জাপান। ঠিক আছে, জাপানক land of the rising sun বুলি কোৱা হয়। আৰু যোনখন ফিনলেণ্ড নামৰ দেশ আছে এখন ইউৰোপিয়ান কাণ্ট্ৰি, ফিনলেণ্ডক কোৱা হয় land of 1000 lakes। which country is known as the land of 1000 lakes বুলি ক'লে ফিনলেণ্ড হ'ব। আৰু which country is known as the land of midnight sun বুলি ক'লে নৰৱে হ'ব। নৰৱেখনো এখন কি বুলি কয় ইউৰোপিয়ান কাণ্ট্ৰি হয়, লেণ্ড অফ মিডনাইট ছান নৰৱে হয়। আৰু ছুইডেনখনো এখন ইউৰোপিয়ান কাণ্ট্ৰি আৰু গ্ৰীণলেণ্ডখন নৰ্থ আমেৰিকাত আছে। চ' 11 নম্বৰ কুৱেশ্যনটো এইটো আছিলে। নেক্সট কুৱেশ্যনটো হ'ল নাম্বাৰ 12, হুইচ ৱাটাৰ বডি কানেক্টছ মেডিটেৰিয়ান চি উইথ দি ৰেড চি? ইয়াৰ ভিতৰত কোনটো পানীৰ বডিয়ে মেডিটেৰিয়ান চি ৰেড চিৰ লগত কানেক্ট কৰিছে? তো এনচাৰটো হ'ব চুইচ কেনেল। ঠিক আছে, চুইচ কেনেলে মেডিটেৰিয়ান চিক ৰেড চিৰ লগত কানেক্ট কৰিছে। চুইচ কেনেলটো ইজিপ্তত আছে। আৰু প্ৰথম অপশ্যনটো যদি চাওঁ ষ্ট্ৰেইট অফ গিব্ৰেল্টাৰটো আছে, আটলাণ্টিক অ'চেন আৰু মেডিটেৰিয়ান চিক কানেক্ট কৰিছে। চুইচ কেনেলে মেডিটেৰিয়ান চি আৰু ৰেড চিক কানেক্ট কৰিছে। ষ্ট্ৰেইট অফ গিব্ৰেল্টাৰে মেডিটেৰিয়ান চিক এটলাণ্টিক মহাসাগৰৰ লগত কানেক্ট কৰিছে। আৰু পাল্ক ষ্ট্ৰেইট যোনটো আছে সেইটো ভাৰত আৰু শ্ৰীলংকাৰ মাজত আছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত যোনটো ৱাটাৰ বডি আছে ইণ্ডিয়ান অ'চেনত পৰে, সেইটোৰ নাম পাল্ক ষ্ট্ৰেইট। ঠিক আছে, চ' আপোনালোকে ভাৰতবৰ্ষৰ মেপখন চালে গম পাব শ্ৰীলংকাৰ ওচৰত আপোনালোকৰ অকণমান অংশ ভাৰতৰ লগত জইন হোৱা নিচিনাকৈ কিছুমান আইলেণ্ডছ আছে, সেইবিলাকৰ মাজেদি এই পাল্ক ষ্ট্ৰেইটটো গৈছে। আৰু অপশ্যন ডিত যোনটো আছে কাইল কেনেল, KIL কাইল কেনেলে নৰ্থ চি আৰু বাল্টিক চিক কানেক্ট কৰিছে। নৰ্থ চি আৰু বাল্টিক চি, ঠিক আছে, এই দুখনক কাইল কেনেলে কানেক্ট কৰিছে। কুৱেশ্যন নম্বৰ 13লৈ আহিছোঁ, হু ডিস্কভাৰ দি চাউথ প'ল? ঠিক আছে, চাউথ প'ল কোনে ডিস্কভাৰ কৰিছে? চাউথ প'ল আমাৰ একেবাৰে চাউথলৈ আছে, এণ্টাৰ্কটিকাত পৰে চাউথ প'ল। চ' চাউথ প'ল ডিস্কভাৰ কৰিছে। প্ৰথম অপশ্যনটো হ'ব এমুণ্ডছেন। ঠিক আছে, এমুণ্ডছেনে চাউথ প'ল ডিক্লেয়াৰ কৰিছে। ৰ'ল্ড এমুণ্ডছেন, তেওঁ নৰৱেৰ চিটিজন হয়। 1911 চনত তেওঁ চাউথ প'লটো ডিস্কভাৰ কৰিছে। আৰু যদি ইয়াতে কুৱেশ্যনটোত চাউথ প'ল ডিস্কভাৰ কোনে কৰিছিলে সুধিছে, যদি নৰ্থ প'ল কোনে ডিস্কভাৰ কৰিছে সুধিছে, তেতিয়া হ'ব ৰবাৰ্ট পিয়েৰি। তেওঁ 1909 চনত 1909ত তেওঁ USA চিটিজন হয়। 1909ত ৰবাৰ্ট পিয়েৰিয়ে নৰ্থ প'ল ডিস্কভাৰ কৰিছিলে আৰু চাউথ প'ল ডিস্কভাৰ কৰিছিলে ৰ'ল্ড এমুণ্ডছেনে। ঠিক আছে, ৰ'ল্ড এমুণ্ডছেন নৰৱেৰ হয়। তেওঁ 1911ত দুবছৰৰ পিছত নৰ্থ প'ল ডিস্কভাৰ কৰা দুবছৰৰ পিছত চাউথ প'ল ডিস্কভাৰ কৰিছিলে। কুৱেশ্যন নম্বৰ 14, হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি পৰ্ট অফ ইণ্ডিয়া? ইয়াৰ ভিতৰত কোনখন চহৰ চি পৰ্ট নহয় ভাৰতৰ? চি পৰ্ট মানে সাগৰৰ পাৰত থকা পৰ্ট চহৰ, য'ত জাহাজ চাহাজবিলাক আহি ৰয়হি। চ' ইয়াতে প্ৰথম অপশ্যনটো হ'ব অপশ্যন ডি মাইচুৰ। ঠিক আছে, মাইচুৰ কৰ্ণাটকাত আছে। কৰ্ণাটকাৰ মাইচুৰ এখন চহৰ হয়। মাইচুৰখন চি পৰ্ট নহয়, ইয়াতে মাইচুৰখন সাগৰৰ পাৰত অৱস্থিত নহয়, সেইখন এখন লেণ্ডলক চহৰ হয়। আৰু বাকী যোনকেইখন আছে, কোচিখন কেৰেলাৰ হয়, ওখাটো গুজৰাট, ভাৱনগৰ গুজৰাট, এই গোটেইকেইখন সাগৰৰ পাৰত অৱস্থিত। গুজৰাটৰ ওখা আৰু ভাৱনগৰ, কোচি এইখিনি গোটেই সাগৰৰ পাৰত অৱস্থিত, আপোনালোকৰ আৰবিয়ান চিৰ পাৰত আছে। আৰু মাইচুৰ কৰ্ণাটকাখন সাগৰৰ পাৰত অৱস্থিত নহয়। চ' কুৱেশ্যনত সুধিছে কোনখন সাগৰৰ পাৰত চি পৰ্ট নহয় ইয়াৰ ভিতৰত? তো মাইচুৰ হ'ব কৰ্ণাটকা এনচাৰ। অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 15, খাজুৰাহ ইজ চিটুৱেটেড ইন, খাজুৰাহ ক'ত আছে ভাৰতৰ? চ' এনচাৰটো হ'ব মধ্যপ্ৰদেশ। ঠিক আছে, মধ্যপ্ৰদেশত খাজুৰাহ অৱস্থিত। কুৱেশ্যন নম্বৰ 16, নামদাফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন, মই যোৱাকালি এটা কুৱেশ্যন পুট কৰিছিলোঁ, আপোনালোকে মোৰ কমিউনিটিত চেক কৰিব, তাতে আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পাই যাব। নামদাফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন, চ' নামদাফা নামৰ যোনখন নেশ্যনেল পাৰ্ক আছে সেইখন কোনখন ৰাজ্যত আছে? এনচাৰটো হ'ব অৰুণাচল প্ৰদেশ। অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ। আৰু ইট ইজ অলছ' দি লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক অফ নৰ্থ ইষ্ট ইণ্ডিয়া। চ' নৰ্থ ইষ্টাৰ্ণ ৰিজনত টোটেল 8খন কি বুলি কয় ষ্টেট আছে ছিকিমক ধৰি পেলাই, তাৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক, আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান এই নামদাফা নেশ্যনেল পাৰ্কে হয়, যোনখন অৰুণাচল প্ৰদেশত অৱস্থিত। আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ 7 চিষ্টাৰ্ছৰ বাহিৰে এতিয়া 7 চিষ্টাৰ্ছ আৰু 1 ব্ৰাদাৰ বুলি কোৱা হয়। সেই ব্ৰাদাৰ ষ্টেটখন কি হয়? সেইখন হ'ব ছিকিম। ঠিক আছে, নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ 7 চিষ্টাৰ্ছ প্লাছ 1 ব্ৰাদাৰ ষ্টেট, আৰু সেই 7 চিষ্টাৰ্ছ কেইখনৰ ব্ৰাদাৰ ষ্টেট হ'ব ছিকিম। আৰু 7 ষ্টাৰ্ছ কি হ'ব? আছাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা। ঠিক আছে, চ' এইখিনিৰ কি বুলি কয় ব্ৰাদাৰ হ'ব মেঘালয়, এইখিনিৰ ব্ৰাদাৰ হ'ব ছিকিম। ঠিক আছে, টোটেল 8খন ষ্টেট। আৰু যোনখন ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান হ'ব, নেশ্যনেল পাৰ্ক হ'ব হামিছ নেশ্যনেল পাৰ্ক। এইখন লাডাখত আছে, ইউনিয়ন টেৰিটৰী অফ লাডাখত আছে। আগতে জম্মু এণ্ড কাশ্মীৰতে পৰিছিলে, কাৰণ লাডাখখন জম্মু এণ্ড কাশ্মীৰৰ এটা ইণ্ট্ৰিগেল পাৰ্ট আছিলে আগতে। এতিয়া যিহেতু দুইখনক ইউনিয়ন টেৰিটৰিজ ঘোষণা কৰা হ'ল, ছেপাৰেট কৰা হ'ল, চ' এতিয়া লাডাখত পৰে। হামিছ নেশ্যনেল পাৰ্ক ইন লাডাখ ইজ দি লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া। চ' এইখন ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, এইখিনি বস্তু মনত ৰাখিব। চ' আজিৰ ভিডিঅ'টোত
ভিডিঅ'টোত আমি এইখিনি ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'টোত আকৌ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট প্ৰশ্ন কিছুমান লৈ আহিম আপোনালোকৰ আই হোপ ভিডিঅ'টো চাই পেলাই অলপ হেল্প হ'ব আপোনালোকৰ পৰীক্ষাত চ' এটা কুৱেশ্যনতে আপোনালোকে দেখিছে কিছুমান বহুতবিলাক কুৱেশ্যনছ সোমাই থাকে চ' তেনেকৈ প্ৰেক্টিছ কৰিলে আপোনালোকৰ বহুতখিনি বস্তু কভাৰ হৈয়ে যাব এতিয়া আমি আহিছোঁ এভেইলেবল কোৰ্চলৈ চ' মোৰ কিছুমান কোৰ্চেছ এভেইলেবল আছে আপোনালোকে ল'ব পাৰে চ' কোৰ্চখিনি হ'ল যে আপোনালোকে যদি মোৰ পৰা আগতে কিবা কোৰ্চ লৈ থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কিছুমান কোৰ্চৰ লগত মিলিব পাৰে চ' তেতিয়া সেইখিনি মেটেৰিয়েলছ বাদ দি পেলাই বাকী যোনখিনি এক্সট্ৰা এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লেই হ'ল তেতিয়া আপোনালোকৰ প্ৰাইচটো কমি যাব বাকী এই কোৰ্চখিনি হ'ল APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLত যোনকেইটা শেহতীয়াকৈ 130টা পোষ্ট ওলাইছিলে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স ডেছক্ৰিপটিভ আৰু একাউণ্টেঞ্চি কোৰৰ কাৰণে চ' ইয়াতে 400 ৰুপিজ হ'ব আপোনালোকে এই কোৰ্চটো ল'ব পাৰে মোৰ পৰা তাৰপিছত আহি গ'ল APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 300ত তাৰ বাহিৰেও আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি কৈ দিব তেতিয়া মই হয়তো মোৰ লগত ডাইৰেক্টলি কোৰ্চ নাথাকিব পাৰে কিন্তু মই আপোনালোকক অপশ্যনেল ছাবজেক্টৰ MCQৰ কাৰণে লিংক শ্বেয়াৰ কৰিব পাৰোঁ চ' আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি কৈ দিব কোৰ্চটো কিনাৰ সময়ত তাৰপিছত আহি গ'ল ADRE 2.0 আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত চ' এইখিনি কুৱেশ্যনৰ বাহিৰেও কোৰ্চটো কিনিলে আৰু আপোনালোকে এক্সট্ৰা বহুতখিনি কুৱেশ্যনছ পাই যাব উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত আছাম পুলিচ SI কনিষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC মটৰ ভেহিকুল ইনস্পেক্টৰ MVR জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 400ত আৰু এইখিনি গোটেইখিনি MCQs আছে য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে য'ত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ লাগে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আছে আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছখিনি MCQs প্লাছ এক্সপ্লেনেশ্যন পাই যাব আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব তাৰ কাৰণে জাষ্ট মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল এতিয়া বৰ্তমান জানুৱাৰী 2023 পৰা জুন 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ আছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ 2-3 তাৰিখে আপোনালোকে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব কোনোবাই যদি মোৰ পৰা কোৰ্চ লৈছে তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে পে' কৰিব নালাগে এতিয়া কোৰ্চখিনি ল'বৰ কাৰণে কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম কি থাকিব কোৰ্চত লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে ভিডিঅ' ক্লাছেছো এনেকৈ থাকিব ইউটিউবৰ থ্ৰুৱেদি মই ভিডিঅ' ক্লাছেছ কভাৰ কৰিম আপোনালোকক প্লে'লিষ্টৰ লিংক দি দিম প্লে'লিষ্টত গৈ আপোনালোকে ভিডিঅ' ক্লাছেছবিলাকো এটেণ্ড কৰিব পাৰিব আৰু লগতে যোনটো হোৱাটছএপ নম্বৰ ইয়াতে দিছোঁ সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে মই কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ তাতে গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লে'লিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লে'লিষ্টত গ'লেও এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক এই কোৰ্চখিনিৰ কথা জানিবৰ কাৰণে আৰু এক্সট্ৰা এডিশ্যনেল ইনফৰ্মেশ্যনখিনি চাবৰ কাৰণে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ আৰু ৰিলেটিভছ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম